আজি অনুষ্ঠানত আছে বিটিসি প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া বিজেপি গুডবুকত এতিয়াও আছেনে প্ৰমোদ বড়ো ডাঙৰীয়া নে হাংগ্ৰামা মহিলাৰীক লৈ বিজেপিৰ নতুন নীতি প্ৰমোদ বড়োৱে কোন দিশে গৈ আছে বিটিআৰক আৰু বহুতো প্ৰশ্ন উত্তৰ পাই যাব এটো অনুষ্ঠানৰ যোগেদি অনুষ্ঠানটো শেষলৈকে চাই যাব আৰু বহুতো নজনা কথা জানিব পাৰিব আপোনালোকে প্ৰসংগ আহিছে যে আগন্তুক যি পৰিষদীয় নিৰ্বাচন এই নিৰ্বাচন যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব গতিকে কাজেই আপোনালোকে বিগত 4টা বছৰত কি কাম কৰিলে তাৰ ওপৰত জনতাৰ দৃষ্টি নিবদ্ধ থাকিব এতিয়ালৈ ভোটাৰৰ তুলাচনীত আপোনালোক ভবা ধৰণে আগবাঢ়ি গৈ আছে এই নতুন যেটো বছৰ হ'ব অৰ্থাৎ প্ৰত্যাহ্বানৰ বছৰ কাৰণ নিৰ্বাচন ইয়াৰ পাছতেই গতিকে এই প্ৰাৰম্ভিক সময়খিনিত আপোনালোকে কোনখিনি বিষয় লৈ ৰাইজৰ মাজলৈ যাব খুজিছে প্ৰথমতে মই আপোনাৰ আমাৰ এই চেনেলৰ থ্ৰুৱেদি সকলো দৰ্শকসকলক নতুন বছৰৰ শুভেচ্ছা জনাইছো আৰু বিশেষভাৱে যেটো বিটিসিৰ পলিটিক্স এই পলিটিক্সটো বহুত বেছি নৰ্মেল যেটো এৰিয়া বিলাকৰ যেটো পলিটিক্স বা স্বাভাৱিকতে যিবিলাক অইন ঠাইৰ পলিটিক্সৰ লগত অলপ ডিফাৰেন্স হয় তো আমি 2020 চনত সৰকাৰ গঠন কৰিলো ইউপিপিএল আৰু বিজেপি আৰু ইউপিপিএল আৰু বিজেপি একেলগে মিলি সৰকাৰ গঠন কৰাৰ এটা কমন গোল আছিল হেতু হল বিটিসিত শান্তি প্ৰতিষ্ঠা কৰিব লাগে স্থায়ীভাৱে আৰু সকলো নাগৰিকক সকলো ৰাইজক সকলো জাতি জনগোষ্ঠীক নিৰাপত্তা প্ৰদান কৰিব লাগে আৰু সামূহিকভাৱে আমি প্ৰত্যেকটো অঞ্চলতে যত সহবাসস্থান কৰো একেলগে সহবাস কৰো এই অঞ্চলত এই সহবাসস্থানত সকলোৰৰ মাজত এটা ঐক্যতাটো আমি বিচাৰো আৰু এই তিনিটা বিষয়টোৱে মূল আছিল ইয়াৰ পিছত 4টাৰ পৰা বাকিখিনি যেটো বিষয়বিলাক আছে হেতু শিক্ষা উন্নয়নমূলক ইনফ্ৰাষ্ট্ৰাকচাৰ অৰ্থনীতি বিভিন্ন ইস্যু আছে ভূমি এইবিলাক মূল তিনিটা যেটো বিষয় আছিল যে শান্তি প্ৰতিষ্ঠা কৰিব লাগে বহু বছৰৰ পিছত কমসে কম 40টা বছৰৰ পিছত একেলগে 4টা বছৰ ইয়াত শান্তি আছে সো ইটো এটা ডাঙৰ এচিভমেন্ট আমাৰ কাৰণে কাৰণ শান্তিটো যদিও আমি স্বাভাৱিক সময়ত অনুভৱ কৰিব নোৱাৰো অস্বাভাৱিক সময়ত সকলো ৰাতিপুৱাৰ পৰা গধূলিয়ে ভাবে যে শান্তি কেতিয়া আহিব শান্তি কেতিয়া হ'ব শান্তি কেতিয়া হ'ব এই কথাটো যদি অনুভৱ কৰিব লাগে আজি হয়তো মণিপুৰত বহি থাকিলে ই ভাবিব পাৰিব আজি যদি কোনবা যুদ্ধ ক্ষেত্ৰত বহি থাকিলে হি অনুভৱ কৰিব পাৰিব যে শান্তি কি বিষয় তো এই কাৰণে বডলেণ্ডৰ ৰাইজৰ মুখে মুখে বেলেগ কথা নাছিলে এটা সময়ত শান্তি কেতিয়া আহিব সো আমি 4টা বছৰ একেলগে কোনো বম নফুটাকে কোনো সংঘাত নোহোৱাকে 4টা বছৰ পাৰ কৰিলো মানে এটা লেভেলত আমি শান্তিটো সাস্টেইন কৰিব পাৰিছো হেতু এটা বিটিআৰৰ ৰাইজৰ কাৰণে এটা ডাঙৰ এচিভমেন্ট সেকেন্ড নিৰাপত্তা সবে ভাবি থাকে এই সময়ত আৰ্মি পুলিশ কিবা কিবি যদিও আমাৰ তাত আৰ্মড ফোৰ্স স্পেশাল পাৱাৰ এক নাই তথাপিতো আৰ্মিৰ এক্সাৰসাইজ এনি টাইম আছিল এটা সময়ত সো এইবিলাক কথা লৈ প্লাই নিৰাপত্তা কেতিয়া আহিব মানুহ ৰাতি ওলাবলৈ ভয় কৰে কেতিয়াবা দিনতো কোনবা এটা জনগোষ্ঠী আন জনগোষ্ঠীৰ গাঁৱত যাবলৈ ভয় কৰে কিবা কৰিব নেকি আক্ৰমণ কৰিব নেকি সো আজি 4টা বছৰত এই ইস্যুটো নাই আৰু সম্পূৰ্ণভাৱে কোনবা অফিসত গৈ পেলাই কোনবা কিবা কাম বিচাৰি গৈছে তাকো অলপমান অপদস্থ কৰিছে তেনেকা পৰিবেশবিলাক অনুভৱ কৰিছিল বিশেষ জনগোষ্ঠীৰ মানুহ বা কোনবা সো এইবিলাক নাই মানে নিৰাপত্তাটো এতিয়া ৰাতি 12টা বজাত আপুনি যাওক মোটৰসাইকেল লৈ আহক খোজকাঢ়ি আহক সাইকেল লৈ আহক কোনো এটা দুৰ্গম জাগাৰ পৰা ওলাই আহক যদি কোনবা এনিমেলৰ এটাক নহয় মানুহৰ এটাকটো তাতে অলমোস্ট মানে আপুনি এটো কথা কব খুজিছে যে পূৰ্বত যেটো পৰিবেশ আছিল আমি সামগ্ৰিকভাৱে আমি যদি বড়োভূমিৰ কথা কওঁ যে ইমূৰৰ পৰা সিমূৰলৈ এটা পৰিবেশ আছিল যে কৰবাত হত্যা কৰবাত অপহৰণ আৰু আমি দেখিছো যে দিন দুপৰতে আপোনাৰ মাৰণাস্ত্ৰৰ ঝনঝননি আমি দেখিছিলো তাত গুলি বৰ্ষণ কৰা আমি দেখিছিলো তেনে ধৰণৰ এবোৰ ৰেকৰ্ড কৰি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এনে ধৰণৰ এটা পৰিবেশও হৈছিল যে সেই পৰিবেশটো বাৰু কাজেই নাই এতিয়া এই কথাখিনি আমি অকপতে আমিও ক'ব লাগিব কিন্তু থাৰ্ড পইণ্টটো ইম্পৰ্টেন্ট আছিল আপোনাক মই জাস্ট ইন্টাৰাপ্ট কৰিছো যেটো নেকি সমন্বয়
যে আপুনি দেখিলে যে যোৱা এই পাৰ্লিয়ামেণ্ট ইলেকশ্যনৰ আগত এটা এজেণ্ডা লৈয়ে দুবাৰ এমপি হ'ল সেইটো হ'ল বড়ো অবড়ো চ' বড়ো অবড়োটো গোটেই অসমতে বড়ো মানুহ আছে বিভিন্ন জনগোষ্ঠী আছে কিন্তু BTCত বড়ো অবড়ো হ'ল তো সেই বড়ো অনাবড়ো কিয় হ'ল ইয়াৰ এটা মূল কাৰণ আছিলে আৰু ইয়াৰ আগত প্ৰায় 30-40টা বছৰ আমি সকলো নিজৰ নিজৰ জনগোষ্ঠীক লৈ সংগ্ৰাম কৰি আছো আপুনি আপোনাৰটো অধিকাৰ বিচাৰিছে মই মোৰটো বিচাৰিছো সো তাত এটা আমাৰ মাজত অলপ ব্যৱধান হৈ গৈ আছে কাৰণ আমাৰ মাজত কোনো ডায়লগ সিস্টেম নাই বা প্ৰসেস নাই আমি কোনো কাৰো লগত এংগেজ হোৱা নাই ডিসকাশনত বা কোবাত সো তাত এটা ডিফাৰেন্স আহি গল আনপিনেদি আমাৰ আগত যিবিলাকে সৰকাৰ চলাই আছিল হি সকলে কিবা কৰিব পাৰক বা নোৱাৰক এই জনগোষ্ঠী বিলাক যি সকলে বঞ্চিত লাঞ্ছিত বুলি অনুভৱ কৰিলে বা সাপ্ৰেছ অপ্ৰেছে হক বা তেখেত সকলে এনি টাইম এটা থ্ৰেটেনিং মানে ফিল কৰিলে হি সকলৰ লগত কোনো তেখেত সকলৰ সম্বন্ধ নাছিলে এটা হি কাৰণে আপুনি দেখিলে যে 10 বছৰ অকল বড়ো অবড়ো ইস্যু আজিও কোনোবাই লব বিচাৰিব হি ইস্যুটো শেষ হৈ গল আৰু এই লাষ্ট পাৰ্লিয়ামেণ্ট ইলেকশ্যনত বড়ো অবড়ো ইস্যু নাই ইয়াত আমাৰ এমপি জিকি গল আৰু সমন্বয়ৰ এমপি জিকি গল এতিয়া আগত বড়ো অবড়ো কৰি এমপি জিকিছিলে এবাৰ সমন্বয়ৰ এমপি জিকি গল যত নেকি বড়ো ভোট দিছে কোচ ৰাজবংশী আদিবাসী মাইনৰিটি বঙালী সকলো ভোট দিছে সো এই কাৰণে মই এই থাৰ্ড ইজ ভেৰি ইম্পৰ্টেন্ট কাৰণ আপুনি এটা অঞ্চলত সাপোজ গুৱাহাটীত আজি বহুত জনগোষ্ঠী আছে ইয়াত যদি দুটা জনগোষ্ঠীৰ মাজত কাজিয়া হৈ থাকে তো ইটো অশান্তি হৈ থাকিব সো বড়োলেণ্ডৰ এই থাৰ্ড ভেৰি ইম্পৰ্টেন্ট ইস্যু যত আমি আগতো আছিলো পিছতো হয়তো 100 বছৰ 1000 বছৰ আহি থকা জেনেৰেশ্যনে মিলি থাকিব লাগিব এই পৰিবেশটো 4 বছৰত মানে ইয়াৰ এটা ফাউণ্ডেশ্যন ভেটি এটা গঠন কৰা হ'ল মই কাকতলীয়ভাৱে মোৰ প্ৰসংগটো হেতুই আছিল যে শান্তি প্ৰগতি গুটেখিনি কথা আপুনি কৈ আছে কিন্তু এই যেটো আজি দীৰ্ঘদিন ধৰি চলি থকা এটা আশংকাৰ প্ৰসংগ বড়ো অবড়োৰ প্ৰসংগ আৰু বিশেষভাৱে যে অবড়ো সকলৰ স্বাৰ্থ সুৰক্ষা নিৰাপত্তা এই বিষয়বোৰে প্ৰাধান্য পাই আছিল এই বিষয়বোৰো এই যে শান্তিৰ বাতাবৰণ ঘূৰি অহাৰ আপুনি কথাটো কৈছে বা আমিও যিখিনি প্ৰত্যক্ষ কৰিছো কাৰণ এটা অস্ত্ৰৰ ঝনঝননি নাই বাৰম্বাৰ উল্লেখ কৰিব লাগিব যদিও আমি একেবাৰে বিক্ষিপ্তভাৱে দুই এটা ঘটনা কৰবাত কেতিয়াবা শুনো কিন্তু উগ্ৰপন্থীয়ে যি সময়ত তাত দিনে নিখায় বিচৰণ কৰি ফুৰিছিল তেওঁলোকো ওলাই আহিলে এনডিএফবি ভংগ কৰি দিয়া হ'ল আৰু তেওঁলোকৰ পুনৰ সংস্থাপনৰ প্ৰসংগবোৰো সময় সাপেক্ষে ঠাই পাই আহিছে গতিকে তেনে এক সময়ত এই কথাবোৰৰ সমান্তৰালকৈ সমন্বয় সংহতি আৰু লগতে যে বড়ো আৰু অবড়োৰ মাজত যি সংঘাতৰ বিষয়ক লৈ ৰাজনীতি কৰা সেইখিনিও নিৰ্মূল হ'ল বুলি আপুনি ক'ব খোজে নিশ্চয় এতিয়া হেতু পৰিবেশ আহিছে আৰু এই কাৰণে যেটো স্বাভাৱিক পৰিবেশ বুলি কয় সাধাৰণতে ভাৰতবৰ্ষ স্বাধীন হ'ল আমি নৰমেল যেটো প্ৰসেস 5 বছৰৰ মূৰত ভোট দিওঁ সবে মানে ওপেন মাইন্ড লৈ ভোট দিওঁ আমাৰ এমএলএ মন্ত্ৰী বাছনি কৰো 5 বছৰ নৰমেল কোৰ্স ডেভেলপমেন্ট হ'ব লাগে কিবা স্কিম হ'ব লাগে ইটো প্ৰজেক্ট হ'ব লাগে ৰীতি নীতি সাংস্কৃতি বিলাক ঠিকমতে চলিব লাগে বিহু ভালকে হ'ব লাগে পূজা বিলাক কৰে আমাৰ হিন্দু মানুহবিলাকে দুৰ্গা পূজা বা বিভিন্ন এইবিলাক ঠিকমতে চলিব লাগে এই যে নৰমেল কোৰ্স নৰমেল প্ৰসেস স্কুল নিয়মীয়াকৈ চলিব লাগে স্কুল বন্ধ হ'ব নালাগে মাৰ্কেট বিলাক বন্ধ হ'ব নালাগে আগতে মাৰ্কেট বিলাক 5 বজাৰ লগে বন্ধ কৰি দিছিলে এতিয়া 9-10টা বজালৈকে নিজৰ ইচ্ছামতে খুৰি ৰাখিব পাৰে সো এই স্বাভাৱিকটো ঘূৰাই আনাটো এই সময়ত চ্যালেঞ্জিং আছিল আৰু এই স্বাভাৱিকটো আজি ঘূৰাই আহিছে আৰু এই ক্ষেত্ৰত মানে অকল মই আমি কৰিছো বুলি নকম যে কাৰণ বিটিচিৰ ৰাইজেও বিচাৰি আছিল সকলো জনগোষ্ঠীয়ে বিচাৰি আছিল কোনবাই ক'ব পাৰিছিলে কোনবা ক'ব পৰা নাছিলে জুনি ক'ব পৰা নাছিলে হি দুখ সংকট আছিল এই অলপমান খঙত আছিল বা অলপ মানে দুখত আছিল আৰু জুনি ক'ব পাৰিছে হি সময় কৈ আহিছে একে সময়তে ইয়াত আমাৰ কেন্দ্ৰীয় চৰকাৰো বিচাৰিছে ৰাজ্য চৰকাৰো বিচাৰিছে নেতৃত্বই বিচাৰিছে সো ই গুটি মিলি পেলাই মানে এই পৰিবেশটো আমি বিটিচিত পাইছো আৰু ইয়াত আমি বহুত বছৰৰ পৰাই প্ৰাৰ্থনা কৰি আছিলো ঈশ্বৰক যে আমাৰ অঞ্চলতো স্বাভাৱিক ঘূৰাই আনিব লাগে আমাৰ জেনেৰেশ্যনটো বহুত মানে কষ্ট পালে বা আমি নিজে মানে আন্দোলন বিলাকত জড়িত হলো নিজৰ জাতিৰ অধিকাৰৰ কাৰণে সংগ্ৰামৰ কাৰণে নেক্সট জেনেৰেশ্যনটো সায়েন্স টেকনলজি এডুকেশনটো বহুত আগবাঢ়ি গ'ল তে পৰিবেশটো আমি গঢ়িব লাগিব সো এই পৰিবেশটো গঢ়াৰ কাৰণে আজিৰ যেটো ফাউণ্ডেশ্যন আৰু হিটো আমি কৈছিলো পিস স্মার্ট এন্ড গ্রিন বড়োল্যান্ড পিস স্মার্ট এন্ড গ্রিন বড়োল্যান্ডৰ ফাউণ্ডেশ্যনটো আমি বনালো ইয়াৰ নেক্সট স্টেপত আমি আহিলো এতিয়া পিস আৰু ইয়াৰ লগতে ইন্টিগ্ৰেশনটো
আমি আনিলোঁ পিচ প্ৰগ্ৰেছ এণ্ড ইণ্টিগ্ৰেশ্যন এইখিনিটো ফাউণ্ডেশ্যনৰ কাৰণে আমি অলমষ্ট মানে এটা লেভেলত আহি গ'ল মানে এই 4টা বছৰত যে আপোনাৰ যিখিনি যি কাৰ্যকালৰ সময় 2020 চনৰ পৰা আপোনাৰ এই যাত্ৰাটো আৰম্ভ হৈছিল বিটিচিৰ প্ৰধান হিচাপে গতিকে আপুনি যিহেতু আমি সকলোৱে জানো যে ছাত্ৰ ৰাজনীতিৰ পৰা আপুনি আজি আমি সংসদীয় ৰাজনীতি বা পৰিষদীয় ৰাজনীতি যি বুলিয়ে নকওক এই গোটেই ৰাজনৈতিক পৰিক্ৰমাটোৰ অংশীদাৰ হ'ল আপোনালোকে আজি সাংসদো বাছনি কৰি পঠিয়াব পৰা এটা অৱস্থা হ'ল যে কি নহওক গতিকে এটা সময় আছিল য'ত ডিভাইড আছাম 50-50ৰ শ্লোগান আছিল এইবোৰ কথা এতিয়া কাজেই নোহোৱা হৈছে কাৰণ স্বাধিকাৰ অধিকাৰ এইবোৰৰ প্ৰসংগবোৰ আহিছে গতিকে কাজেই কথাবোৰ নোহোৱা হৈছে কিন্তু বহুতে ক'ব খোজে যে প্ৰমোদ বড়োৱে হওক বা এইফালে যদি আমি কওঁ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে এনেধৰণৰ এটা পৰিকল্পনাৰ দিশে ক্ৰমাৎ অগ্ৰসৰ হৈ আছে য'ত আকৌ সেই ধৰণৰ এটা পৰিৱেশ আহিব পাৰে কোকৰাঝাৰৰ পৰা আৰম্ভ কৰি আজি বিটিআৰ অন্তৰ্ভুক্ত যিসমূহ এলেকা সেইসমূহ এনেধৰণে আগবঢ়াই নিবলৈ যত্ন কৰা হৈছে যে অনাগত সময়ত এখন পৃথক ৰাজ্য পৃথক ৰাজধানী এই ধৰণৰ এটা ব্যৱস্থাপনা গঢ়ি তোলাৰ গোটেই আধাৰটো প্ৰস্তুত কৰা হৈছে সেই কথাখিনি সঁচাই তেনেধৰণৰ নে সেই এটা সময়ৰ যিটো শ্লোগান আছিল বৈষম্যৰ কথা আছিল ডিভাইড আছাম 50-50 শ্লোগান য'ত নিনাদিত হৈছিল সেইবোৰ কথা এতিয়া তল পৰিছে কোনটো হৈ আছে আচলতে চাওক আপুনি এই কথাটো দুই ধৰণে চিন্তা কৰিব পাৰে এটা হ'ল ডিচেন্ট্ৰেলাইজেশ্যন অফ পাৱাৰ আপুনি কিমান মানে ক্ষমতাটো বিকেন্দ্ৰীকৰণ কৰিব কাৰণ মানুহ হিচাপে সবে স্বাধীন চেতিয়া হয় সবে স্বাধীনভাৱে থাকিব বিচাৰে আৰু মানুহটোতো ব্যক্তিগত মানুহৰ ইণ্ডিভিজুৱেলৰ কথাটো কোৱা নাই মই সব কমিউনিটিবিলাকৰে নিজৰ ৰীতি নীতি সংস্কৃতি আছে ভাষা আছে আৰু ভাৰতৰ সংবিধানতো ইয়াৰ কাৰণে স্থান আছে ভাৰতৰ সংবিধানে ভাৰতৰ ভিতৰত বসবাস কৰা প্ৰত্যেকটো নাগৰিককে প্ৰত্যেকটো জনগোষ্ঠীকে জাতিকে যদিও জাতি জনগোষ্ঠী বুলি সংবিধানত নকয় মানে সিটিজেন বুলি ধৰা হয় সংবিধানেও সকলোকে অধিকাৰটো দিছে কিন্তু 1950 চনৰ পৰা এতিয়ালৈকে সংবিধানৰ বিভিন্ন ক্লজবিলাক বিভিন্ন আৰ্টিকেলবিলাক কোনটো প্ৰান্তত কোনটো এৰিয়াত কিমান ভালকে ইমপ্লিমেন্ট হৈছে ইয়াৰ বহুত বেছি ৰিভিউ হোৱা নাই তো ৰিভিউ যদি হোৱা নাই যে তাত কোনোবা পাইছে কোনোবা পোৱা নাই আৰু আমাৰ দেশত হেফ আৰু হেফ নট দুটা আছে যেটো প্ৰিভিলেজ ক্লাছ আছে এটা কেতিয়াবা কয় যে আইনটো ডাঙৰ মানুহৰ কাৰণে আইনটো মানে যি ইচ্ছা তাকে কৰিব পাৰে সৰু মানুহে কৰিব নোৱাৰে দুখীয়া মানুহৰ কাৰণে আইন নাই কোনোবা এজা বেয়া কাম কৰিলে ডাঙৰ মানুহৰ ঘৰৰ হয় তাক এৰেষ্ট কৰিলে ই মানে পুৰা পুলিচক ফোন কৰি কাগবা ফোন কৰি হি আইনটো অলপ লুজ কৰি প্লাই উলাই লৈ গল কিন্তু হি যদি দুখীয়া মানুহ হয় কাগো ফোন কৰিব নোৱাৰে হি জেলত যাবই যাব এটা এইবিলাক সৰু কথা যদিও সিম্পল কথা কৈছে তাত বুজিব লগা বহুত কথা আছে এতিয়া ভাৰতবৰ্ষত আপুনি পাৰ্টিকুলাৰলি আমি দুইজনৰ কথা পাতিছো কাৰণে আপুনি বৰৰ উদাহৰণ লৈছে ৰিসেন্টলি আমি কিয় ভিজন ডকুমেন্টটো উলালো মই কিয় ভিজন ডকুমেন্টটো উলাব লগা হল যে ইয়াত হয়তো বহুত মানুহে ইটো বুজি নাপাব কোনবাই ক'ব কি ইটো কৰিব নালাগিছিলে ইটো হয়তো আমাৰ মানুহে কোনবা ভাবিব যে এই জনগোষ্ঠী আমাৰ শত্ৰুতা কৰি আছিল তাৰ কিয় ভিজন ডকুমেন্ট উলাই দিব লাগে সৰকাৰি দেখিছো আপোনাৰ কেবা আজি পাইছো মই যেহেতু হেদিন আপোনাৰ বলি হৈছে ভাৰতবৰ্ষত এতিয়াও প্ৰায় থাউজেন্ডস ডায়ালেক্ট আছে নিজৰ ভাষা যদিও এইটো ৰিকগনাইজ ল্যাঙ্গুৱেজ নহয় মিডিয়াম অফ ইনষ্ট্ৰাকচন নহয় বহুতৰে ভাষা ভাষী আছে আৰু এইবিলাক ভাৰতীয় মানুহ আৰু তেখেত সকলো স্বাধীন পাইছে 1947ত আপুনিও পাইছে ময়ো পাইছো সো এতিয়া আমি দেশখনৰ নেতা সকলে প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰু ডাঙৰীয়াৰ পৰা আমি যদি নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ চাও কোনো এজনে দেশক উন্নয়ন কৰাত পিছ পৰি থকা নাই সবে কাম কৰিছে আজিৰ প্ৰধানমন্ত্ৰী জনে ডাঙৰ ভিজন আনিছে সেইটো বেলেগ কথা মুখ্যমন্ত্ৰী যদি অসমত চাই আমাৰ গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ পৰা আজিৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ প্ৰত্যেকজন মুখ্যমন্ত্ৰীয়ে কিবা নহয় কিবা ভাল চিন্তা কৰিছে আজিৰ মুখ্যমন্ত্ৰী জনে অলপ বেছিকে কৰিছে কাৰণ পৰিৱেশটো দেখিলে যে তেনেকুৱা লাইনৰ হয় আৰু তেখেতৰ দিঘলে এটা এক্সপেৰিয়েন্স আছে সো তেখেতে এটা বেলেগ এটা ভিজন দাঙি ধৰিলে যে অসমখন ভাৰতৰ ভিতৰৰ উন্নত ৰাজ্য হ'ব লাগে এটা গোল এটা টাৰ্গেট এটা দি দিছে সো এই গুটেই পৰিক্ৰমাত এই গুটেই মানে যাত্ৰাত যে তেখেত সকলৰ যেটো ফোকাস এই ফোকাসটো সমগ্ৰ অসমৰ কাৰণে সমগ্ৰ ভাৰতৰ কাৰণে প্ৰবলেমটো কি হৈছে যে আমাৰ বিভিন্ন ডিপাৰ্টমেন্টাল
বিষয়বিলাক থাকে যে ইটো ট্ৰাইবেলৰ বিষয় ইটো ইয়াৰ বিষয় ইটো ইয়াৰ বিষয় আৰু সেই বিষয়বিলাক যেতিয়া কৰিবলৈ যায় তাক কনফ্লিক্ট অফ ইণ্টাৰেষ্ট আছে 1 বিঘা মাটি আপোনাক লাগে মোক লাগে সো মোক সংবিধানে মোক অধিকাৰ দি থৈছে আপোনাক দিয়া নাই কিন্তু বাই নাগৰিক আপুনিও বিচাৰিছে বিকজ আই এম অলসো নাগৰিক সো তেনেকা কনফ্লিক্ট বিলাক কেতিয়াবা ৰাজনেতা বিলাকে লিডাৰ বিলাকে অলপ ৰাইট টাইমত সলভ নকৰাকে অলপ পেন্ডিং কৰিব লগা হৈছে মোৰ বুজা তো সেই কাৰণে আজি কি হৈছে যে এই বডলেণ্ড বা ভাৰতত বিভিন্ন ৰাজ্য বিচৰা ইস্যু বিলাক আহিছে সো এইবিলাক কি হৈছে যে যদি আমাৰ বিকেন্দ্ৰীকৰণটো কৰিব নোৱাৰে আপুনি সমতাটো যিমান পাৰে দিয়ক ৰাজ্য বুলি নহয় ইউনিয়ন টেৰিটৰি বুলি নহয় যে আপুনি প্ৰত্যেকজন নাগৰিককে ফিল কৰাব পাৰিব লাগিব যে মই এই দেশৰ নাগৰিক হয় আৰু আপুনি য'ত আছে নিৰাপদে আছে যে আপোনাৰ কোনো ডিগনিটিত হাৰ্ট কৰা নাই আপোনাৰ আত্মসন্মানৰ কোনো আঘাত হোৱা নাই আপুনি সমানে পাইছে সব কুছ আপোনাৰো হৈছে এইখিনি সবকো ফিল কৰাব লাগিব ইটো আপুনি ফিজিক্যালি মানে ৰাস্তা বনাই কৰে আপুনি মানসিকভাৱে কৰে কথা পাতি মুঠতে কৰাব লাগিব আৰু এইটোৰে আমাৰ আন্দোলনৰ সময়তো ময়ো ধৰি লওক মই সেই সময়ত এজন আন্দোলন কৰা কৰ্মী আছিলে যে আজি মই যেনবা এটা কাউন্সিলত বহি আছো তো সেই সময়ৰ ফিলিংছটো যদি খুদে আমি এটা কথা ক'বলৈ অলপ তলৰ লেভেলৰ অফিচাৰ বিলাককো বহুত মানে ৰিকুৱেষ্ট কৰিব লগা হৈছিলে দে ইগনোৰড মানে সেই মানুহবিলাকক ইগনোৰ কৰে আৰু দিনে হেতু খুব হতাশাটো বাঢ়ি গৈ থাকে কিন্তু বাট দে আৰ দ্য লিডাৰ অফ দ্যাট পাৰ্টিকুলাৰ কমিউনিটি জনগোষ্ঠী এটাৰ যেটো আশা আকাংক্ষা হিটো সৰকাৰি বা আমাৰ কাৰণে আইনগত বা সংবিধানিকৰ কাৰণে কিবা এটা ক্ৰিটিকেল হ'ব পাৰে বাট হি ইজ কেৰিং দ্যাট মানে এসপিৰেশনস হিটো হি কঢ়িয়াই আনি আছে এটা বৃহত্তৰ জনগোষ্ঠীৰ কাৰণে 10 জন মানুহ লগ লাগি সেই জনগোষ্ঠীৰ আশা আকাংক্ষা বিলাক সমস্যা গ্ৰিভেন্সেস ইস্যুস বিলাক হি কঢ়িয়াই আনিছে সো তাৰ লগত কথা পাতি তাৰ লগত এংগেজ হৈ যেটো পাৰে এই সমস্যাটো সমাধান কৰি যেটো নোৱাৰে এটোটো অলপ থাকিব কিন্তু এইবিলাক মাজে মাজে গেপ হয় তো আৰু হিটো এজন মানুহৰ কাৰণটো অকলে সম্ভৱ নহয় মুখ্যমন্ত্ৰী এজনে আজি অসমৰ যদি 300টা জনগোষ্ঠী বা 200টা জনগোষ্ঠীৰ লগত সদায় এংগেজ হ'ব লাগে সো হি মেকানিজম যেটো এই মেকানিজমটো ক'বাত আৰু এটা দৰকাৰ আছে বুলি মই ভাবো আৰু সমতা বিকেন্দ্ৰীকৰণটো আমি পৃথক ৰাজ্য বা কাকবা বহুত পাৱাৰ দিয়া বুলি ধৰি ল'ব নালাগিব আপুনি কিমান দিব যেটো সংবিধান আছে এটোৱে দিব বিয়ন সংবিধানটো আপুনি একো দিব নোৱাৰে নহয় জানো হলেও মানে সেই সময়ত যেটো পৰিবেশ আছিল আজি তাৰিখত আপোনাৰ উপলব্ধিয়ে কি কয় যে মানুহৰ মাজত খুব আৰু বৈষম্যৰ যেটো এটা কথা বতৰা চলিছিল যে আমাক বড়ো জনগোষ্ঠীৰ লোকসকল বিশেষকৈ বা এই জনগোষ্ঠীৰ প্ৰতিনিধি প্ৰাৰম্ভ কৰি সকলোকে যি ধৰণে মাহিয়াৰ দৃষ্টিৰে চোৱাৰ যেটো অভিযোগ আছিল বৈষম্য আঁচনিৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত নীতিৰ ক্ষেত্ৰত যেটো প্ৰয়োগৰ কথা আমি দীৰ্ঘদিন ধৰি অভিযোগ শুনি আহিছিলো সেইখিনি আপোনালোক বিশেষকৈ মই আপোনাৰ কথাখিনিয়ে খুদিব খুজিছো আপোনালোক ক্ষমতালৈ অহাৰ পাছত প্ৰশমিত হৈছে বুলি ভাবে পূৰ্বতকৈ নাই হেতু যেতিয়ালৈকে ভাৰতৰ নাগৰিকে ইনক্লুডিং বডলেণ্ড বুলি কৈছো মই যে 100% যেতিয়ালৈকে এডুকেটেড নহয় আৰু সেই বিষয়বিলাকৰ লগত যদি 100% যদি সকলো জ্ঞাত নহয় আৰু গুটি গভৰ্নমেন্ট মেকানিজম গভৰ্নেন্স সিস্টেমস কনস্টিটিউশনাল ৰাইটস বিলাকৰ ওপৰত বিভিন্ন জাতি জনগোষ্ঠী বা নাগৰিক হিচাপে প্ৰাপ্য যিবিলাক অধিকাৰ থাকে ইয়াক যিবিলাক কাম কৰা মেকানিজম এটো 100% বুজি নুঠালৈকে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত মই ভাবো তেনেকা ইস্যুবিলাক থাকিব তেনেকা ইস্যুবিলাক বিভিন্ন প্ৰান্তত থাকিব বড়োভূমিত সেইখিনি প্ৰশমিত হৈছে আজি তাৰিখতো সবে বিচাৰিছে যে আমি এটা ইস্যুক লৈ ফলাই বহুত বছৰ কাম কৰিলো সেই ইস্যুটো এতিয়া এটা লেভেলত সমাধান হৈছে এতিয়া আমাৰ মানৱ যেটো সম্পদ হিটো গৰিব লাগে আমাৰ অৰ্থনীতি বিভিন্ন দিশত আমি আগবাঢ়ি যাব লাগে তেনেকা এটা অনুভৱ আমাৰ তাত আহিছে কাৰণ বড়ো আন্দোলনটো এটা লিভিং মানে ওচৰত চকুত দেখা পোৱা যেটো আন্দোলন তাত মানে মোৰ দেন 5000 বা 5000 মান যেটো মানুহ মৰি গল লাষ্ট 3-4টা দশকত সো হিয়াৰ যেটো ইম্প্যাক্ট হিটো বোথ সাইড আছে সোসাইটিটো আছে গভৰ্নমেন্টও জানে তো এই কাৰণে আজিৰ সময়ত আমি আৰু লাইভ লস হোৱা আৰু আমাৰ সম্পত্তি ধ্বংস হোৱা আৰু কিবা ডিস্ট্ৰাকশন হোৱা আৰু পিছুৱাই যোৱাটো আমি ভাবিব পৰা নাই এতিয়া আমি বিচাৰিছো যে আমি যেনেকৈ আগৈ যাব লাগে বাট এট দা সেম টাইম আমাৰ যেহেতু ফাৰ্স্ট জেনাৰেশন সেকেন্ড জেনাৰেশন থাৰ্ড জেনাৰেশনৰ মুভমেন্টৰ সব লিডাৰ বিলাকে আছে সো দে আৰ ষ্টিল ইটো জাজ কৰি আছে কি আমাৰ কি হৈ আছে কি হ'বলৈ গৈ আছে
মানে এই দাবিটো মানে পৃথক ৰাজ্যৰ দাবিটো নুতুলাকৈ আমি সাৰ্ভাইভ কৰিব পাৰিম নে নোৱাৰিম গোটেই বিষয়টো মানে কাৰণ কি হ'ল আপুনি ৰাতিপুৱা উঠি পেপাৰ এখন চাই আপুনি সদায় কিতাপ পঢ়ে কিবা কৰে আৰু সেই নেতাবিলাকতো সদায় আপডেট হৈ থাকে না তো সেইকাৰণে দেশৰ চিন্তাটো কোনফালে গৈ আছে আমি 30 বছৰ আগত এটা কৈছিলো এই কথাটো কিমান লেভেলত সমাধান হ'ল 20 বছৰ আগত এটা কথা কৈছিলো সেইটো কিমান লেভেলত ইটো সমাধান হ'ল এই কথাবিলাকতো তেখেতসকলেতো সদায় চাই থাকিব যদি আজিলৈকে ইনভ্যালিড হোৱা নাই সো এই কাৰণে তেখেতসকলে জাজ কৰি থাকিব যদি ইয়াৰ ভিতৰত ঠিক আছে হৈ আছে এভাৰেজতকে বেছি হৈ আছে দে উইল বি হ্যাপি আৰু দে উইল কোঅপাৰেট কেতিয়াবা যদি অনুভৱ হয় নহয় ইটো নহল মানে হিটো মানে জাগাৰ পৰা দূৰত গুচি গল তেতিয়া আৰু তেনেকৈ আৱাজ কেতিয়াবা আহিব পাৰে ইটোটো নৈ কৰিব নোৱাৰে একেবাৰে নৈ কৰিব নোৱাৰি এতিয়া মই আপোনাক সুধিব খুজিছো যে আজি বেলেগ হাগ্ৰামা মহিলাৰ পাছতে বাৰু আপুনিয়ে আমি বিটিসি চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত যদি আমি মুখ্য কাৰ্যবাহীৰ কথাটো যদি কওঁ দীৰ্ঘ সময় তেখেত থাকিল আপুনি এটা কাৰ্যকাল পাইছে এগৰাকী মুখ্য কাৰ্যবাহী হিচাপে মই আপোনাৰ কথাখিনি সুধিব খুজিছো আপোনাৰ কিছুমান ভিজন আছিল আপোনাৰ কিছুমান লক্ষ্য আছিল আপোনাৰ কিছুমান উদ্দেশ্য আছিল বা আপুনি যি ধৰণে বড়োভূমিত কিছু পৰিৱৰ্তন আশা কৰিছিল সেইখিনি আপুনি প্ৰতিশ্ৰুতি অনুসৰি আপুনি ৰাইজক দিয়া প্ৰতিশ্ৰুতি বিভিন্ন সময়ত দিয়া ভাষণ বিভিন্ন সময়ত আপুনি দেখুওৱা সপোনে প্ৰসংগবোৰ তাত নিহিত হৈ আছে আপুনি নিজৰ এই সপোনখিনি নিজৰ প্ৰতিশ্ৰুতিখিনি নিজকে নিজে দিয়া প্ৰতিশ্ৰুতি ৰাইজক দিয়া প্ৰতিশ্ৰুতি বাদেই প্ৰমোদ বড়োক দিয়া প্ৰতিশ্ৰুতি যে মই যদি মুখ্য কাৰ্যবাহী হওঁ মই এইখিনি কাম কৰিম গতিকে আপোনাৰ নিজৰ দৃষ্টিত যদি তুলাচনীত আপুনি জুখে যে এই বিগত সময়ত আপুনি হাগ্ৰামা মহিলাৰীতকৈ ক'ত পৃথক বুলি নিজকে অনুভৱ কৰে সক মই যেতিয়া সংগ্ৰাম কৰি আছিলো তেতিয়া এটা ভাল সমাজ আমাক লাগে সকলো জাস্টিস পাব লাগে ন্যায় পাব লাগে অধিকাৰবিলাক পাব লাগে আৰু সম উন্নয়ন হ'ব লাগে এনেকুৱা বিভিন্ন বিষয় লৈ পেলাই আমি সংগ্ৰাম কৰি আছিলো কিন্তু হিখিনি সময়ত মই চিভ হলে কি কৰিম এনেকুৱা চিন্তা মোৰ নাছিলে কাৰণ মই পলিটিক্সত আহিম বুলি ভাবা নাছিলো তো সেই সময়ত এটা তেনেকা পৰিবেশ হ'ল আমাৰ চুক্তি এটা হ'ল একেলগে কালেক্টিভ এটা কাম কৰিব লাগে তেনেকা মই আহি গলো সো আজিৰ সময়ত মই এটা কাৰণত খুকি কি মই যিবিলাক চিন্তা কৰিছিলো সেই কামবিলাক মই অলপ আৰম্ভ কৰিব পাৰিছো যি কামবিলাক যেনে শান্তি সেই সময়ত আমি সবচে বেছি পেইন হৈছিল আমাৰ দুখ হৈছিল যেতিয়া ভায়োলেন্স হৈছিল মই চকুৰ আগত 2-3টা গোষ্ঠীগত সংঘৰ্ষ দেখিবলৈ পাইছো সো তাত মানে হঠাৎ এটা নৰ্মেল পৰিয়ালে যদি ৰাতাৰাতি ঘৰ নোহোৱা হৈ যায় যদি এটা নৰ্মেল পৰিয়ালত আপোনাৰ অলপ সময়ৰ কাৰণে যদি দেউতাক হেৰাই যায় তো এই পৰিয়ালৰ পৰিৱেশটো কেনেকৈ হ'ব সো ইটো যেহেতু হোৱা নাই এতিয়ালৈকে আমাৰ প্ৰশাসনটো খুব ভাল হ'ল অসমৰ লাহে লাহে মুখ্যমন্ত্ৰী ডাঙৰীয়াও বহুত সেনজিটিভ এনেকা ইস্যুত সো আমিও টাইম টু টাইম আপডেট কৰো সব মিলি প্লাই যে এইটো হোৱা নাই কাৰণে মই আই এম হ্যাপি সো মই এনি কাইন্ডস অফ হিউম্যান ক্ৰাইসিস টু আই ক্যান নট একসেপ্ট ৰাইট ফ্ৰম ফ্যামিলি টু সোসাইটি টু another level লৈকে মই বহুত ভায়োলেন্স দেখিছো তো এই ভায়োলেন্সটো মই মানে বহুত পেনিক হৈ মোৰ কাৰণে কাৰণ মই এই সকলৰ কনসিকুৱেন্সটো ভাবো মই যেতিয়া এটা নৰ্মেল পৰিয়াল মাৰ্জিনালাইজ ফ্যামিলি য'ত দৈনন্দিন ইনকামটো পেটৰ ভাত মুঠি এজন ইনকাম কৰি থকা হাজিৰা কৰা বা কিবা কাম কৰা মানুহৰ ওপৰত ডিপেন্ড কৰে সেই মানুহজন যদি কেতিয়াবা সংঘৰ্ষ হৈ পলাই বা কিবা কাৰণত হেৰাই যাব লাগে হিটো বহুত দুখৰ বিষয় এক যেটো নেকি আমি ইচ্ছা কৰিলে হিটো সমাজে ঠিক কৰিব পাৰে যে আমি এতিয়া সংঘৰ্ষ কৰা নাই মানে ঠিক হৈ আছে কোনোই সংঘৰ্ষ কৰা নাই ঠিক হৈ আছে তো এইটোৰ কাৰণে মই আই এম হ্যাপি সেকেন্ডটো হৈছে কি নিৰাপত্তা আমাৰ সব পুলিশ আছে আৰ্মি আছে আমি স্বাধীন দেশৰ নাগৰিক হৈ আমাৰ ঘৰতনো আমাৰ গাঁৱতনো কিয় ভয়কে আমি ঘুৰিব লাগে আমাৰ অঞ্চলত আমি স্বাধীনতা দিৱস ভালকে পালিবই পৰা নাই ইমান বছৰে 26 জানুৱাৰী গণতন্ত্ৰ দিৱস পালিবই পৰা নাই সো বেলেগে ইমান ভালকে উদযাপন কৰি আছে আমি কৰিব পৰা নাই কিন্তু আমিতো জন্মৰ পৰা বাই বাৰ্থ উই আৰ ইণ্ডিয়ান গতিকে আমাক যদিও টিচাৰে কৈছে যে জনগণ গাব লাগে এইটো গাব লাগে বিয়ন্ড দ্যাট আমি যেতিয়া অলপ সোশিয়েলি এৱাৰ্ড হলো বা গোটেই কথা বুজি পোৱা হলো আমিওতো বিচাৰো আমাৰ অঞ্চলতো গোটেই ভাৰতৰ এটা প্ৰাউডনেছ ফিল কৰাটো আনিব লাগে সেইবিলাক হোৱা নাছিল তো আজি এই নিৰাপত্তা যেটো নিৰাপত্তা
যে এজন মানুহে শান্তি আৰু নিৰাপত্তা থাকিলে তাৰ ব্ৰেইনত মানে বহুত কথা চিন্তা কৰিব পাৰে আৰু যদি অশান্তি হয় এটা যদি একো নাই আমি দুইজন আমি ইয়াতে কথা পাতি আছো গুৱাহাটীত আপুনি শুনিলে যে উমকত মানে কিবা এটা এটাক হৈছে আৰ্মছ লৈ ওপেন ফায়াৰ কৰিছে মানুহজন হেৰাই গ'ল আপুনি গোটেই দিনটো ওপেনলি কথা পাতিব নোৱাৰিব ক'তবা গ'ল কাকবা মাৰে এতিয়া মানুহটোক বাদ দিয়ক এটা বাঘ চিতা বাঘ ওলাই আহিল কামাখ্যা পাহাৰৰ পৰা গাঁৱত সোমাই গ'ল আপুনি এনি টাইম টেনচন হ'ব বাঘটো বা গ'ল কাকবা খাই তো এই সিচুৱেশ্যনৰ পৰা ওলাই অহাটো এটা ভাল কথা সেইটোৱে আই এম হেপী আৰু ইটো সাস্টেইন কৰিব কাৰণে আমি এতিয়া হ্যাপিনেস মিশন কৰিছো হ্যাপিনেস মিশনত কি কৰিছো উই আৰ টাৰ্গেটিং দোজ কমিউনিটিজ যোনে নেকি এনেকা কনফ্লিক্টৰ বলি হৈছে আদিবাসী মাইনৰিটি নিৰাপত্তা নোহোৱা হৈছিল এটা সময় তেখেত সকলৰ টিম বিলাক আমি এতিয়া গ্ৰুমিং কৰি আছো ট্ৰেনিং দি আছো মানে কনফ্লিক্টৰ সময়ত কেনেকে দে ক্যান সে নো কোনবা এজন লৰা কোনবা জনগোষ্ঠীৰ কোনবা এজন ছোৱালীক বেয়া চকুৰে চাইছে হিটুৱে এটা গোষ্ঠী সংঘৰ্ষৰ কাৰণ হৈছিল এটা সময়ত কোনবা এজন জনগোষ্ঠীৰ কোনবা এজন ডেকালৰা কোনবাই পিটিছে কিবা কাৰণো থাকিব পাৰে হিটুৱে এটা গোষ্ঠীগত সংঘৰ্ষৰ কাৰণ হৈছিল কাৰণ অলৰেডি হেট্ৰেড নফৰত যেটো হৈছে ঘৃণা হিটু বহুত লেভেললৈকে গুছি গৈছিল তো এতিয়া আমি এনেকুৱা সময়ত কোনোবা এজনে কিবা কাৰণত হিদিনা এটা হৈছিল এক বছৰ হোৱা নাই কোকৰাঝাৰৰ এটা মাটিক লৈ কাজিয়া হৈছে তো মোক ফোন কৰিলে স্যাৰ এনেকা হৈছে আমি কালি 10000 মানুহ ওলাব বিচাৰিছো তো মই কৈছো 10000 কিয় ওলাই নহয় আমাক এনেকা ব্যৱহাৰ কৰিছে আমি 10000 ওলাই যাম তেতিয়া মই কলো যে ইটো কাৰণত 10000 ওলাবা ইটো মানুহ মৰা নাই কথাই কৈছে ইটো কাৰণ কিয় ওলাবা হিটোটো পুলিচে ঠিক কৰিব আমাৰ পুলিচ আছে নহয় মই পুলিচক পঠাই দিম মিটিং কৰিব গাঁওবুঢ়া আছে এসডিও সিভিল আছে ডিসি আছে ঠিক কৰিব নহয় আমাক এনেকা কৈছে আমি 10000 ওলাম তো মই কলো যে তুমি ভাই নেশনাল হাইৱেত সদায় এজন মানুহ মৰে এক্সিডেন্ট হয় তুমি সদায় 10000 ওলাবা নেকি তো হিটোটো যুক্তি নাই কোনবা আজি 3 কোটি 3.5 কোটিৰ মানুহৰ ভিতৰত কাজিয়া হ'ব পাৰে কবাত সদায় অসমত 10টা কাজিয়া হ'ব পাৰে আমি কি সদায় 10000 মানুহ ওলাম নেকি সো তেখেতে ভাবিলে যে ঠিকই আছে মই আছো নহয় বহি মই কথা পাতিম কাৰ লগত পাতিব লাগে সো এতিয়া আমি এনেকা লেভেলত কথাবিলাক এংগেজ হৈছো আগত কি হৈছিল কোনবা হয়তো কৈছিল আৰে ঠিকই আছে ধৰ্ণা দিয়া আন্দোলন কৰা থানা ঘেৰাও কৰা হিটো লাইনত হৈ আছিল তো ইয়াৰ যেটো একবাৰ যদি থানা ঘেৰাও কৰিলে 3 দিনলৈকে ইম্প্যাক্ট থাকিব একবাৰ যদি মানুহ 10000 ওলাই আহিলে ইয়াৰ 5 দিনলৈকে ইম্প্যাক্ট থাকিব বিষয়টোক লৈ এখন সমাজ জড়িত হৈ থাকে দীৰ্ঘদিন জড়িত হৈ থাকে আপুনি বিয়া এটা হলে 4 দিন কথা পাতে শ্ৰাদ্ধ এটা হলে 4 দিন কথা পাতে সো 10000 মানুহ এটা জায়গাত গ্যাদাৰিং হোৱা মানে ইয়াৰ ইম্প্যাক্টটো 10 দিন থাকিবই না তো গুটেই বস্তুটো ডাইভাৰ্ট হৈ যাব আপুনি স্বাভাৱিক কাম কৰাবিলাক সব এফেক্ট হৈ যায় তেনেকুৱা আমাৰ 40 বছৰ হৈ গল 40 বছৰ অকল আমি উমুকত মৰিছে উমুকত মাৰিছে উমুকক আৰ্মিয়ে কিবা কৰিছে এইবিলাকে 40 বছৰ পাতিলো 40 বছৰত আমি আইএএস আইপিএস সায়েন্স টেকনলজি বিজনেস ইকোনমি আমাৰ সোশিও কালচাৰেল ইস্যুস বিলাকৰ কথা পাতিবলৈ মানে ভালকে খুজুকে পোৱা নাই লিটাৰেচাৰৰ কথা পাতিবলৈ খুজুক পোৱা নাই সো এই ক্ষেত্ৰত আমি এইবিলাক ৰেডি আৰু ইয়াৰ কাৰণে আমি টিচাৰ প্ৰফেসৰ হি সকলৰ লগত আলোচনা কৰি আছো ইউথ জেনাৰেশনৰ লগত আমি এংগেজ হৈছো বিভিন্ন কাৰক বিলাক চাই আছো মদ খাৱা বিলাক ওপেনলি লাহে লাহে বন্ধ কৰি আহিছো জুৱা খেলা বিলাক লাহে লাহে বন্ধ কৰি আহিছো আৰু তাত আগত চৰকাৰী সেন আছিল যেনেকৈ 2 বছৰৰ পৰা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিউ ইয়াৰত মদ খাব নালাগে এনেকা কথাবিলাক কৈছে সো বহুত লৰা এটা নিউ ইয়াৰত মানুহ মৰা নাই আগত হলি আপুনি নিউ ইয়াৰৰ দিনা মই একবাৰ দুটা কাহিনী দেখা পাইছো মই জিএমচি এইচত নিউ ইয়াৰৰ দিনা ৰাতি মই এজন পেশেন্ট আনিছিলো বহুত বছৰ আগত তো মই পেশেন্টটো ভৰ্তি কৰাই তাতে আছিলো হাফেন পিন্দি আইছিলো এটা কাৰ চলাই বহুত বছৰ আগত ষ্টুডেন্ট ইউনিয়নতে আছিলো হঠাৎ মোৰ ওচৰত এজন মানুহ হাই প্ৰেছাৰ হৈ টেষ্ট ওলাই গল ৰঙিয়াত মই আনিব লগা হল আনি ফ্লাই ভৰ্তি কৰালো তো হিদিনা নিউ ইয়াৰৰ নিখা পুরা পেশেন্ট আহি আছে কারবা বলে কানে চিৰি গৈছে মদ খাই ফলাই কোনোবা মানে নিজে গমে পোৱা নাই হুছত কি বুকি আছে মই গুটে ৰাতিটো জিএমসি চাই আছো নাই বুলিও 12-15 জন পেশেন্ট আহিছে জিএমসি সব এই ইটো আৰু এটা মই দেখিবলৈ পালো ইটো মানে এই আছিল বিশ্বকৰ্মা পূজা একদিন বিশ্বকৰ্মা পূজা ৰাতিও আহিছিল হিদিনাও মই তেনেকা কাহিনী দেখাবলৈ পাইছো আৰু এটা হয় হোলিৰ দিনা হোলিৰ দিনাও ৰাতি তেনেকা হয় সো এইবিলাকত এতিয়া চৰকাৰে সেনসিটিভলি এই ইস্যু বিলাক ডিল কৰিছে আমিও বডলেণ্ডত আমি এইবিলাক বিষয়বিলাক হলো কোকৰাঝাৰত বহুত আগতে যিবোৰ সামাজিক ব্যাধি যিবোৰ বিষয় সমাজখনক অকণমান বিচলিত কৰে এক্টিভিটিজ বিলাক আমি হিটো একদম মানে নেৰো ডাউন কৰি সমাপ্ত কৰাৰ ফলে লৈ গৈ আছো ঠিক আছে এতিয়া আকৌ পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে
এনে এক সময়ত আমি কিছুদিন পূৰ্বে এটা আলোচনা দেখিলোঁ আৰু যথেষ্ট প্ৰাধান্য পোৱা আলোচনা প্ৰাধান্য এই কাৰণে পাইছিল যে সেই আমি যদি কম বিটিআৰৰ দুটা শক্তিশালী সংগঠন এফালে যদি আপোনাৰ নেতৃত্বত থকা UPPL আনফালে হাগ্ৰামা মহিলাৰীৰ BPF গতিকে দুয়োটা ৰাজনৈতিক দল একলগ হ'ব লাগে বা একেলগে নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগে আৰু ভৱিষ্যতৰ বড়োভূমিৰ স্বাৰ্থক লক্ষ্য ৰাখি এই কথাখিনি আগবঢ়াই নিব খুজিছিল আপুনি একালত প্ৰতিনিধিত্ব কৰি অহা ছাত্ৰ সংগঠন এপছুৱে গতিকে এপছুৰ সেই আহ্বানটোৰ প্ৰতি আমি মাজতে দেখিলোঁ যে সমিতি গঠন কৰি দিয়া হ'ল দুইফালৰ পৰা পৰামৰ্শ ইত্যাদি আগবঢ়োৱা হ'ল কথা বতৰা কিছু আগবাঢ়িল কিন্তু এতিয়া কথাখিনি স্থিমিত হ'ল আগবাঢ়িবনে লগ লাগিবনে কাৰণ এতিয়া দেখোন আকৌ আমি পূৰ্বৰ দৰে যিটো ৰাজনীতিত হয় গালি গালাজৰ পৰিক্ৰমাটো দেখিবলৈ পাইছোঁ চাওক এইটো মানে ৰিজনেল পাৰ্টিৰে অলপ সাব ৰিজনেল পাৰ্টিৰ নিচিনা হয় যিহেতু এটা কাউন্সিল এৰিয়াত কনফাইন হৈ আছে তো সেইকাৰণে তাত তেনেকুৱা ৰাজনীতিক দলবিলাক দুই তিনিটা থাকিব পাৰিব তেনেকুৱা চবে অনুভৱ নকৰে আৰু ইফালে আমাৰ নেশ্যনেল পাৰ্টিৰো তাতে এক্টিভিটি আছে তো এইবিলাক লৈ পেলাই অলপ শংকা আমাৰ ৰাইজৰ মাজত হয় আৰু বড়ো জনগোষ্ঠীয়ে যিহেতু নিজৰ জনগোষ্ঠীটো প্ৰতিষ্ঠাৰ কাৰণে বহুত বলিদানো দিলে আৰু সংগ্ৰামো কৰিলে সেইকাৰণে জনগোষ্ঠীৰ জাতীয় সংগঠন বা জাতীয় চিন্তাবিলাক তেনেকুৱা কথাবিলাক মাজে মাজে কৰি আহিছে এইটো নতুন কথা নহয় যে আমি আগৰ পৰাই জানো যেতিয়া PTC আৰু এপছুৰ সংঘাত হৈছিলে তেতিয়াও এক কৰিব বিচাৰিছিলে NDB BLTৰ সংঘাত হোৱা সময়তো এক কৰিবলৈ বিচাৰিছিলে তেনেকা হৈ পেলাই যেতিয়া পাৰ্টিটো দুটা তিনিটা মাজত হৈছে এই সময়বিলাকত তেনেকুৱা নেচাৰেলি এটা ছ'চিয়েল কল এটা বা জাতিৰ পৰা এটা এনেকুৱা আহ্বান এটা আহি আছে তো সেই সময়তো এইবিলাক ভালকৈ হোৱাটো মই দেখিবলৈ পোৱা নাই আৰু ভাৰতবৰ্ষত তেনেকুৱা হয়তো খুব কম উদাহৰণ থাকিব পলিটিকেল পাৰ্টিয়ে কিবা এটা বিষয় লৈ পেলাই এলায়েন্স হোৱা আণ্ডাৰষ্টেণ্ডিং হোৱা তেনেকুৱা বিষয় থাকিব পাৰে সো কেতিয়াবা লালু প্ৰসাদ যাদৱ আৰু আমাৰ নীতিশ কুমাৰো হৈছে এইটো ষ্টেট লেভেলত তো এনেকুৱা বহুত জাগাত এতিয়াও হ'ব পাৰে কথা হৈছে কি মই যিটো অনুভৱ কৰিছোঁ মোৰ একদম সীমিত যিটো ৰাজনীতিকৰ অভিজ্ঞতা যে মোৰ তৰফৰ পৰা মোৰ কোনো ক'ব লগা নাই কাৰণ মোৰ গোটেই চিন্তাটো হ'ল পাব্লিকক লৈ পেলাই ইছ্যুক লৈ পেলাই আৰু এতিয়া দুটা পাৰ্টি আছে তেখেতসকলৰ এজেণ্ডা বেলেগ আমাৰ এজেণ্ডা বেলেগ যদিও তেখেতসকলৰ ৰাজনীতি কৰিছে তেখেতসকলৰ এজেণ্ডা মই বেয়া বুলি কোৱা নাই কিন্তু আমাৰ এজেণ্ডাটো একদম ভেৰি ক্লিয়াৰ যে আমি সমাজৰ ভাল হোৱাটো বিচাৰিছোঁ বড়োলেণ্ডখন আগুৱাই যোৱাটো বিচাৰিছোঁ ইয়াত মানে শান্তি চুক্তি এটা হৈ এইটো ৰূপায়ণ হোৱাটো বিচাৰিছোঁ আৰু সকলো জাতি জনগোষ্ঠীৰ মাজৰ সমন্বয় এটা গঢ়ি আমি ভাল এটা সুস্থভাৱে আগবাঢ়ি যোৱাটো বিচাৰিছোঁ চ' তেখেতসকলৰ প্ৰায়ৰিটিটো যদি অকল পলিটিকেল আণ্ডাৰষ্টেণ্ডিং এণ্ড এলায়েন্স বিয়ণ্ড ডেট তেখেতসকলে একো নাভাবে আমাৰ যদি এজেণ্ডাটো যদি বেলেগ তেনেহ'লে এইটো মিলিব নোৱাৰিব আৰু তাত আপুনি কিমান % কম্প্ৰমাইজ কৰিব মই কিমান % কম্প্ৰমাইজ কৰিম কাৰণ মোৰ এজেণ্ডাটো নট পলিটিকেল মই পলিটিক্স বুলি কোৱা গাড়ী এখনত উঠি আছোঁ কাৰণ মই টাৰ্গেটত গৈ পাব বিচাৰিছোঁ মোক সুস্থ সমাজ লাগে য'ত মোৰ মা দেউতা মোৰ নিজৰ মা দেউতাটো হেৰাই গ'ল স্বৰ্গবাসী হ'ল কিন্তু মোৰ মা দেউতা দাদা ভাই ভনী মোৰ ল'ৰা ছোৱালী নাতি পুতি খুৰা খুৰী য'ত সমাজত থাকে এইখন সমাজটো সদায় সুস্থ হৈ থকাটো মই বিচাৰোঁ আৰু সেইকাৰণে আপুনি অচিলা কৰি লৈছে ৰাজনীতিৰ গাড়ীখনত যিহেতু মোক উঠাই দিলে ময়ো উঠিলোঁ এতিয়া আৰু মই এই মানুহ কাৰণে এই কামটোতো কৰি যাব লাগিব গতিকে বেলেগ এজনে যদি মোক কয় যে নহয় এই গাড়ীখনত অকল সমাজৰ নহয় ৰাজনীতিও কৰ বা বেলেগ ৰাজনীতি সমতা কেন্দ্ৰিক ৰাজনীতিৰ কথাও ভাব তেতিয়া মোৰ কাৰণে ইমান এইটো নট এ চিৰিয়াছ মেটাৰ চ' এইকাৰণে যদি অপেন হয় তেনেকুৱা আৰু এটা নহয় দুটা তিনিটা গ্ৰুপৰ লগত মিলিব পাৰে সেইটো নট এ বেড এইটো ঠিকে আছে চবেই কালেক্টিভ কাম কৰক যদি আপোনাৰ ইমান অপেন মাইণ্ড নাই বা আপুনি এটাই পইণ্ট লৈ পেলাই এক হ'ব লাগে এজেণ্ডা এটা লৈ কাম কৰিব লাগে তেনেকৈ হ'লে অসুবিধা হ'ব তো নিখিল বড়ো ছাত্ৰ সন্থাৰ চিন্তাটো হৈছে কি সমাজখন এক হ'লে ভাল ৰাজনীতি ভাবিলে এক হ'লেও ভাল কাৰণ আমি বহুত পিছ পৰি আছোঁ আমাৰ ডেভেলপমেণ্টেল কাম কৰাটো বহুত স্পীড হ'ব লাগে
যদি নিজৰ মাজতে কাজিয়া থাকে এই কামবিলাক আমি কৰিব নোৱাৰিম তেওঁলোকে ভাবে আৰু সেই কাৰণে এইটো কলটো ৰাখিছে আৰু এটা কথা হ'ল কি পলিটিক্সটো নিজৰ মানুহৰ হাতত থকাটো বিচাৰে তো এতিয়া যেটা ন্যাশনাল এনে এটা অনুভৱ হৈছে নেকি যে ৰাষ্ট্ৰীয় দলৰ লোকঢাক কৰি কথা পাতি লাভে নাই মই খোলাখুলিকৈ কৈছো আপোনালোক এতিয়া বিজেপিৰ লগত আছে পৰিষদতো আছে আৰু এফালে আপুনি ৰাজ্য চৰকাৰটো আপোনালোকৰ আছে আৰু আপোনালোকে এনডিএৰ অন্যতম এটা অংশীদাৰ দল আজিৰ তাৰিখত যথেষ্ট সন্মানো আপোনালোকক দিয়ে সেই কথাও আমি দেখিছোঁ প্ৰধানমন্ত্ৰীও সময় দিয়ে আপুনি যেতিয়া গৈছে মেলিছে এতিয়া কথাটো হ'ল কৰবাত ভাৰতীয় জনতা পাৰ্টিৰ এটা যিটো চিন্তা থাকে যে তেওঁলোকে নিজাববীয়াকৈ যিখিনি কথা বতৰা বিগত সময়ছোৱাত ঠাই বিশেষে প্ৰদৰ্শন কৰি আহিছে আজি অগপকো এক প্ৰকাৰ তেওঁলোকে এটা কবজাত বা এটা চেপাৰ মাজত ৰাখিছে আবদ্ধ কৰি ৰাখিছে আপোনালোককো তেনেধৰণেই ৰাখিছে বুলি ক'লেও অত্যুক্তি কৰা নহ'ব আমি যেনেধৰণে পৰ্যবেক্ষণ কৰোঁ কথাখিনি কিন্তু ক'ৰবাত তেওঁলোকে অধিক আৰু আগ্ৰাসী হ'ব খোজা এই কথাখিনি উমান পাই এপছুৱে তেনেধৰণে কথাটো ভাবিছে নেকি যে এই ধৰণৰ নীতিত যদি বিভাজনমুখী কথাবোৰ বেছি হৈ থাকে বড়ো জনগোষ্ঠীয় মানে ৰাজনৈতিক দলসমূহৰ মাজতে সংঘাত বেছি হৈ থাকে তেতিয়া সমস্যা হ'ব বিজেপিয়ে সেই ঠাই ল'ব যিটো কথা আপুনি কৈছে নেশ্যনেল পাৰ্টিৰো এটা এজেণ্ডা থাকে সেই এজেণ্ডাটো বিজেপিৰ এজেণ্ডা বা কংগ্ৰেছৰ কাৰোবাৰ হ'ব পাৰে নেকি নাই নিশ্চয় ভাবিব কাৰণ তেখেতসকলেওতো দিনে নিশা চিন্তা কৰে ষ্টাডি কৰে কাৰণ ষ্টাডি কৰিয়ে আজি 1967ৰ জন্ম পোৱা সংগঠন এতিয়ালৈকে সক্ৰিয় আৰু শক্তিশালী হৈ আছে মানে কিবা নহয় কিবা চিন্তা কৰি থাকে সদায় মিনিট টু মিনিট সো তাত তেখেতসকলে কোনটো গাঁৱত কি হৈ আছে কোনটো ব্লক এৰিয়াত কি হৈ আছে কোনটো সাব ডিভিজনত কি হৈ আছে কোন ব্যক্তিয়ে কি কথা কৈছে কোনে কি কাম কৰিছে এটোটো তেখেতসকল সদায় চাব সো তাৰ মানে বিশত প্ৰমোদ বড়োৰ লগত আমি থাকিলো আগবাঢ়িলো গাড়ীখন প্ৰমোদ বড়োক আমি গাড়ীখনত তুলি দি আমি লগে লগে মই আপোনাক ক'ব বিচাৰিছো আপুনি এপছৰ কথা কোৱাৰ কাৰণে মই হেতু কৈছো আদাৰৱাইজ আমি চুক্তি কৰিছিলো আমাৰ এন্ট্ৰিটো হল আফটাৰ চুক্তি পাৰ্টি হিচাপে 2015ত ইউপিপিএল জন্ম হৈছে ইউজি ব্ৰহ্ম ডাঙৰীয়াৰ নেতৃত্বত সো পাৰ্টিটো তেখেতে এটা মহৎ উদ্দেশ্য লৈ গঠন কৰিছিল যে বিটিচিত শান্তি সম্প্ৰীতি নিৰাপত্তা আৰু ষ্টেবিলিটি আনিব লাগে আৰু গণতান্ত্ৰিক যেটো প্ৰক্ৰিয়া হেতু এটা সময়ত নাইকিয়াৰ নিচিনা হৈছিল যাক যি কই হেতুকে মানিব লাগে কোনো পলিচিৰ কথা নাই ৰাজাই যি কই হেতুৱে আইন তেনেকৈ এটা পৰিবেশ হৈছিল তো ইউজি ব্ৰহ্ম ডাঙৰীয়াই এজন দূৰলৈ চিন্তা কৰিব পৰা ব্যক্তি হিচাপে তেখেতে ইউপিপিএল টো গঠন কৰি এটা বন্দুক বাৰুদ ভয় ভাবুকিৰ মাজতো এটা ষ্টেণ্ড দি পেলাই কাম কৰি আহিছিল তো আমি আমাৰ এন্ট্ৰিটো হল আফটাৰ একৰ্ড সো আমাৰ এন্ট্ৰিৰ সময়ত অলৰেডি অসমত সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছে এক্টিভ ভাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই একৰ্ডৰ কাৰণে কাম কৰি আছিল আনপিনেদি দিল্লীত অলৰেডি আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সৰকাৰটো মানে প্ৰায় সেকেন্ড টাৰ্ম সময় আহি গৈছিল সো তেনেকা কৰি পেলাই গুটি এনডিএৰ যেটো টিম হিতুৰ লগত আমাৰ কাম কৰা চিন্তাধাৰা সব মিলি গৈছিল আৰু হিতু ইতিয়াৰে কথা নহয় আমি আগতো 2003 চনতো এনডিএ সৰকাৰৰ সময়তে চুক্তি হৈছে আৰু বিভিন্ন কাৰণত এনডিএৰ লিডাৰ বিলাক দিল্লীৰ লিডাৰে হওক বা ইয়াৰে লিডাৰ হওক আগৰ তেখেত সকলৰ লগত আমাৰ অলপ আগৰ পৰাই সম্পৰ্ক বিলাক ভালে আছিল কাৰণ কংগ্ৰেছৰ সময়ত কি হৈছিল বহুত সময়ত কংগ্ৰেছে এই কথাবিলাক ইগনোৰ কৰে আৰু তেখেত সকলৰ মাজত নিজৰ মাজত লবি থাকে কিবা থাকে হৈ নুঠেগৈ তো এইবিলাকৰ কাৰণে অলপ আমাৰ আগৰ পৰাই এনডিএৰ লিডাৰ বিলাকৰ লগত এটা ভাল সম্পৰ্ক আছিল আৰু হিতুকে আমি বাস্তৱত ৰূপায়ণ দিব পাৰিলো আৰু খুব কমিটেড এণ্ড ডেডিকেটেডলি সেন্টাৰ টু ষ্টেট এনডিএৰ লিডাৰ সকলে আমাৰ লগত থাকি এই অঞ্চলত কাম কৰাত বহুত আমাক সুযোগ দিলে বা আমি একেলগে কামবিলাক কৰিলো সো তেনেকা পৰিৱেশটো আমাৰ মেইনটেইন হৈ আছে ভৱিষ্যতত কি হ'ব ইটো নবডি নোজ আমাৰ কথাটো হৈছে যে আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কেটামান কথা আপুনি মই বহুত বহলাই ক'ব নিবিচাৰো বাট এজ এ সিটিজেন মই এই কথাবিলাক চাই থাকো মানে বিটিচিৰ দায়িত্বত থকাৰ বাহিৰেও মই এজন নাগৰিক সো এই কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিবিলাক কথা ক'লে যে ভাৰতবৰ্ষখন বিকশিত দেশ হ'ব লাগে सबके साथ सबके विकास सब जनगोष्ठीक লৈ আগবাঢ়িব লাগে আৰু প্ৰ্যাকটিক্যালি কিছুমান উদাহৰণো দাঙি ধৰিলে যেনেকৈ ৰামনাথ কোবিন্দ ডাঙৰীয়াক ৰাষ্ট্ৰপতি কৰিলে পিছত আমাৰ দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানিক আজি ৰাষ্ট্ৰপতি কৰিলে সো তেনেকা বহুত উদাহৰণ আছে যেটো নেকি আজিৰ পৰা 30 বছৰ আগত সবে ফিল কৰিছিল সেই ক্যাটেগৰী মানুহবিলাকে আমি ট্ৰাইবেল হিচাপে এই কথাবিলাক ফিল কৰিছিল গতিকে তেনেকা বহুত উদাহৰণ আছে
গৃহমন্ত্ৰী ডাঙৰীয়া আগত মানে গৃহমন্ত্ৰী হিচাপে চিদাম্বৰম ডাঙৰীয়া আছিলে আমাৰ কাৰণে বহুত কঠিন আছিলে কথা পাতিবৰ কাৰণে আমি সংগ্ৰাম কৰি আছিলে আজি গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিব পাৰো সো বিভিন্ন কথাবিলাক লৈ পেলাই আমি খুব কমফৰ্ট থাকি পেলাই কামবিলাক কৰি আছো এতিয়ালৈ কমফৰ্টেবল পজিশনত আছে আমি আছো আৰু আপুনি যেটো ক'লে অলপ আগতে এজিপি বা আমাক এটা কনফাইনমেন্ট ৰাখি থৈছে হিটো যদি বেলেগ সাইডৰ পৰা চাই যে হিটো আমাৰ এৰিয়াত আমি কাম কৰি আছো আপোনালোক সেইখিনি কোনো ধৰণৰ তেওঁলোকে হস্তক্ষেপ কৰা নাই হেতু বুলিও আপুনি ক'ব যে নিৰ্বাচনটো আহি আছে গতিকে ৰাজনীতি হ'বই ইয়াৰ আগতেও আমি লোকসভা নিৰ্বাচনতো দেখিছো মই তেতিয়াও আপোনাৰ সৈতে কথা পাতিছো কি পৰ্যায়ত গোটেই ৰাজনৈতিক পৰিক্ৰমাটো আগবাঢ়িছে আপুনি তেতিয়াও কৈছিল যে আমাৰ প্ৰাৰ্থীয়ে জিকিব আপুনি চাই থাকক আমি এনডিএৰ জিগৰাকী প্ৰাৰ্থী আৰু ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী জয়ী হ'ব লোকসভা নিৰ্বাচনৰ সময়ত আপোনাক সৈতে মই যেতিয়া সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল তেতিয়া আপুনি সেইখিনি কথা কৈছিলে কাজে সেইখিনিয়ে হ'ল এতিয়া কথাটো হৈছে যে আমি একে সময়তে মন কৰিছো যে বিজেপিৰ যেটো নীতি কাৰণ আপোনালোক বিজেপিৰ এলায়েন্স পাৰ্টনাৰ আজি তাৰিখত আপোনালোক মিত্ৰজোঁটত আছে অগপও আছে একে সময়তে আপোনালোকৰ পৰিষদতো একেই এটা ব্যৱস্থাৰ অধীনত পৰিষদীয় চৰকাৰখন চলি আছে এতিয়া প্ৰসংগটো আহিছে যে এইবাৰ বিজেপিৰ পাৰ্টনাৰ আপোনালোক থাকিল 2020ত ইয়াৰ পৰৱৰ্তী সময়ত বিজেপিৰ পাৰ্টনাৰ সলনি হ'বও পাৰে কৰিবও পাৰে আৰু আমি তেনে ধৰণৰ কথা বতৰা কোৰ পৰা আমি উমান পাবলৈ সক্ষম হৈছো যে ভিন্ন ধৰণৰ ভিন্ন সময়ত হোৱা ৰাজনৈতিক কিছুমান চৰ্চা কিছুমান কথা বতৰা দিছপুৰতো ঘুনুকঘানাকৈ উচ্চাৰিত হোৱা কিছু প্ৰসংগ সেই প্ৰসংগবোৰৰ মাজত এনে ধৰণৰ এটা প্ৰসংগ আছে যে অৰূপ দে আপোনাৰ অন্যতম এগৰাকী তেওঁ যেহেতু ইএম হিচাপে আছে গতিকে তেখেতেও ভিন্ন সময়ত কৈছে আমি প্ৰমোদ বড়ো ডাঙৰীয়াক যিমান সন্মান দিও যিমান আমি সন্মানে আমি গুৰুত্ব দিও একেই গুৰুত্ব কিন্তু হাগ্ৰামা মহিলাৰীকো আমি দিও এনে ধৰণৰ কথা এটা কোৱা হৈছে গতিকে ভৱিষ্যত সময়ত এই কথাবোৰে উমান দিয়ে নেকি যে যেহেতু ফ্লোৰত আছেই আমি হেতু জানো যে আপোনালোকৰ সৈতে যদিও বা ৰাজনৈতিক এটা বৈদিতা আছে তাৰ সমান্তৰালকৈ কিন্তু আমি দিছপুৰত দেখো যে এটা ফ্লোৰত যেহেতু তেওঁলোকে এই গোটেই ব্যৱস্থাটোৰ সৈতে সংপৃক্ত হৈ আছে গতিকে তেনে এটা কথালৈ কথাবোৰে গতি কৰিব নেকি আগন্তুক সময়ত আপুনি কিবা উমান পাইছে নেকি সক কোনে কি কৈছে মই অলগতে আপোনাক কৈছো যে হিটো বেছি মই গুৰুত্ব দি নাথাকো যে অৰূপ দে হাগ্ৰামাৰ লগত হোৱা কথা বা কাৰবা কথা তেখেত সকলেই কিবা ইংগিত দিব বিচাৰিছে যদিও মোৰ কাৰণে হিটো ইম্পৰ্টেন্ট নহয় এতিয়ালে আপুনি দিছপুৰৰ পৰা পোৱা নাই নাই দিছপুৰৰ কথাটো মই কোৱা নাই এজে হল কৈছো it is not my matter of concern my matter of concern is the people 35 লাখ জনসাধাৰণক কেনেকৈ সেৱা কৰিম এখন এলপি স্কুল কেনেকৈ ঠিক কৰিম অঙ্গনবাদী সেন্টাৰ এটা কেনেকৈ ঠিক কৰিম স্বাধীনতাৰ 70 বছৰ নোহোৱা কালভাৰ এখন কেনেকৈ বনাম হিটো মোৰ কাৰণে কনসাৰ্ন কাৰণ তেনেকা কথাবিলাক 10 জনে 10টা কথা কৈ থাকিব হিটো যদি মই কানত খুমাই লৈ থাকো মই জিকেদিন কাম কৰিবলৈ আহিছো কামখিনি কৰিব না আপোনাক কাম কৰিবলৈতো আপোনাক ক্ষমতা লাগিব সব ক্ষমতাটো পাব্লিকে দিব ইটোটো কোনোবাই নেদে মোক নহয় জানো ক্ষমতাটো যদি আপোনাক ভাল পায় আপোনাক পাব্লিকে দিব আপোনাক কিবা বেয়া পায় ইটো চেনেলৰ পৰা উলাই দিছে আপোনাক বেলেগ চেনেলে লৈ লব বুজি পাইছো আপুনি ৰাজদীপ বাইলং হিচাপে আপুনি এস্টাবলিশ কৰিছে আপুনি ভাল সাংবাদিক আৰু নহলিও আপুনি এটা পৰ্টেল কৰিলেও আপোনাক ভিউৱাৰ বহুত থাকিব সো আজিৰ ক্ষেত্ৰত যে তেখেত কোনোবাই এই প্ৰসংগটো ৰাজদীপ বাইলংতকৈ ডাঙৰ হৈছে প্ৰমোদ বড়োৰ প্ৰসংগ নাই ইটোকে কৈছো মই একে মানুহটো আপুনি তাত বহি আছে মই ইয়াত বহি আছো মই তাত বহিলে আপুনি ইয়াত বহিলে একে হৈ যাব তে কথা হৈছে কি তেনেকা কথা বহুত কয় 2 বছৰ মান 2.5 বছৰ মান হাগ্ৰামা মহিলাৰী ডাঙৰীয়া হাতে কৈ আছিলে যে নেক্সট সপ্তাহত সৰকাৰ ভাঙিব নেক্সট মাহত সৰকাৰ ভাঙিব নেক্সট মাহতে আমি আকৌ সৰকাৰটো লৈ লম তেনেকা কৰি আকৌ ইলেকশনে পালে নাই এতিয়া মানে 4 বছৰৰ আমি কমপ্লিট কৰিলো যোৱা 15 তাৰিখত সেলিব্ৰেটো কৰিলো আৰু আমাৰ এজেন্ডা বিলাকো পাব্লিকক দাঙি ধৰিলো এনেকা সময়তে আমি 2,43,000 মানুহৰ মাটিৰ সমস্যা সমাধান কৰি দিলো প্ৰায় 1400 স্কুল ইতিমধ্যে ৰিনোভেশন কৰি দিলো এনেকা সময়তে 4 বছৰ শান্তি হৈ গল আমাৰ এই সময়ত এপিএসসিত বহুতে পাস কৰিলে বহুতে আমাৰ সুপাৰ 50 পৰা ডক্টৰ হ'বলৈ গৈ আছে ইঞ্জিনিয়াৰ হ'বলৈ গৈ আছে পূৰ্বে হোৱা নাছিল তো এতিয়া বহুতখিনি কাম হলে 4 বছৰত গতিকে জুনে আজি পলিটিক্সটো লৈ ইমান ব্যস্ত হৈছে তাক হ'বলৈ দিয়ক মই তাত হ'বলৈ নাই কাৰণ বিয়ন্ড পলিটিক্সও মই মানুহ হয় গতিকে আজি মই পলিটিক্স 4 বছৰ কৰিছো বুলি মোৰ একদম নখৰ পৰা চুলি লৈকে যে 24 আৱাৰ পলিটিক্স থাকিব লাগে এটো নহব নহয়
পলিটিক্সটো গোটেই জন্মৰ পৰা মৃত্যুলৈকে পলিটিক্স হ'ব নোৱাৰে কিছুমান ব্যক্তিয়ে পলিটিক্সটো তেনেকুৱাই লয় সো তেখেতসকলে কৈ থাকিব মোৰ কাৰণে কনসাৰ্ন নহয় আজিৰ তাৰিখে টিভিত কি কৈছে পেপাৰত কি কৈছে পলিটিক্যাল মেটাৰত ইটো মোৰ কাৰণে কনসাৰ্ন নহয় মোৰ কাৰণে কনসাৰ্ন হৈছে যে বিটিসি এৰিয়াৰ কোনোবা এটা কোণাত কোনোবা এটা গাঁৱত কিবা এটা সমস্যা হৈছে নেকি হিটো মই লাষ্ট মুহূৰ্তলৈকে কিমান % সমাধান কৰি যাব পাৰো 10 হোক 10 হোক কাৰণ মোৰ চকুৰ আগত যদি কোনোবা মানুহ এজন বেমাৰ হৈ আছে যদি তেখেতৰ জীৱনটো যোৱা নাই হস্পিটালত পৌঁছাই দিয়াটো মোৰ কৰ্তব্য হস্পিটালত মোৰ নিজৰ মাৰ ক্ষেত্ৰটো হৈছিল হস্পিটাল এটা ডক্টৰে কৈছিল যে আৰু হস্পিটালৰ নি লাভ নাই তাৰ পিছত মই গুৱাহাটীত আহি চিকিৎসা কৰাৰ পিছত প্ৰায় 15 বছৰ মোৰ মা আকৌ জিয়াই আছিল ভালকৈ গতিকে মোৰ এক্সপেৰিয়েন্স মই সায়েন্সটো বিশ্বাস কৰো তো সেই কাৰণে ইলেকশন হোৱা দিনালৈকে যিমানখিনি কাম কৰি যাম কৰি যাই থাকিম তেনেকা ধুমুহা বহুত আহিব আগতো আহিছিল আগতে ভয় ভাবুকি বন্দুক বাৰুদ এনেকা পৰিবেশত সমাজৰ কাম কৰি আহিছো সো আজি তেনেকা কথা বহুত আহিব আপোনাক ভয় খোৱাৰ কাৰণে বহুত মানুহ আছে আপোনাক এনকাৰেজ কৰিবৰ কাৰণে মানুহ কম থাকিব হিটোৰ কাৰণে যেতিয়া আপুনি নিজকে লিডাৰশিপৰ চেয়াৰ বোৰ্ডত বহি লৈছে আপুনি ফোকাস কৰিব লাগিব যে মই কিমানখিনি কাম কৰি থৈ যাম গতিকে আজিৰ তাৰিখত তেনেকুৱা কথাবিলাক মোৰ কাৰণে বহুত বেছি মেটাৰ নহয় এটা কথা আপুনি কৈছে বাৰু ঠিকে আছে আমি বহুতে কয় যে বিপিএফৰ সৈতে আপোনালোকৰ সংঘাত কাৰণ মই বিটিআৰ ৰাজনীতিৰ কথা প্ৰাধান্য দিবই লাগিব আপুনি আজি নেতৃত্ব প্ৰদান কৰি আহিছে আৰু এখন চুক্তিৰ আধাৰতে গোটেই কথাখিনি আজিৰ তাৰিখত আমি দেখিছোঁ যে এনডিএফবি ভংগ হ'ল শান্তি স্থাপন হৈছে আমিও বিনা দ্বিধাই যিকোনো মুহূৰ্তত আজি বোলে এই কোকৰাঝাৰ এই এটা সময়ত আমি যিবোৰ ৰুণিখাটাৰ পৰা আৰম্ভ কৰি যিবোৰ অঞ্চল আছিল যিবোৰ খুব ভয়াবহ পৰিস্থিতি আছিল আমাৰ সাংবাদিক যাবলৈ ভয় কৰিছিল আমাৰ আনহে নালাগে বড়ো জনগোষ্ঠীয় আমাৰ যিসকল সতীৰ্থ তেওঁলোকো যাবলৈ ভয় কৰিছিল এনে ধৰণৰ পৰিৱেশ গতিকে বাতাবৰণ বৰ অসুস্থ আছিল এটা সময় কিন্তু কথাটো হৈছে এতিয়া যেনেকৈ বিজেপি কোৱা হয় যে বিজেপিলৈ আহিলে বিজেপি এটা ৱাশ্বিং মেচিন বিজেপিলৈ আহিলে বহুত মানুহ সাফা হয় তেওঁলোকৰ পুৰণি গোটেই দুৰ্নীতি কেলেংকাৰী অভিযোগ তেওঁলোকৰ বিৰুদ্ধে যিমান যি আছে তেওঁলোকৰ অপৰাধ সকলো নোহোৱা হৈ যায় এতিয়া ইউপিপিএলও বিজেপিৰ এলায়েন্স পাৰ্টনাৰ হিচাপে তেনে ধৰণৰ হৈ আছে নেকি আজি প্ৰমোদ বড়ো নিজকে যিমান নিকা বুলি দাবী কৰে সেকাহীনভাৱে কাম কৰিব খোজে বা তেনে ধৰণৰ এটা অভিপ্ৰায় আছে বুলি আমি কম বেছি পৰিমাণে আমি অৱগত যদি আমি নজনাকৈ আপুনি কিবা কৰি আছে সেইটো বেলেগ কথা কিন্তু কথাটো হ'ল যে তাৰ মাজত যে আপোনালোকেও যিসকল বিপিএফত থাকোতে দুৰ্নীতিৰে পুত খাই থকাৰ অভিযোগ আছে তেনে লোকসকলক বা মন্ত্ৰিত্বৰ কালতো কোনোবা থাকিলে চন্দন ব্ৰহ্ম আহিল মই কোৱা নাই যে চন্দন ব্ৰহ্ম দুৰ্নীতিত পুত খাই থাকে কিন্তু অভিযোগ আছিল নাই বুলি আপুনি মই কোনো ক'ব নোৱাৰে এতিয়া খাম্পা বৰগোহাঞিক আকৌ আপোনালোকৰ তাত সামিল কৰাৰ কুচকাৱাজ গতিকে এতিয়া ইউপিপিএলো সেই ৱাশ্বিং মেচিন হ'বলৈ গৈ আছে নেকি যদিহে তেওঁলোকৰ বিৰুদ্ধে আপোনালোকে এটা সময়ত উত্থাপন কৰা অভিযোগবোৰ সঁচা হয় চাওক পলিটিক্সটো আজিৰ তাৰিখত অল ওভাৰ ইণ্ডিয়া কিছুমান মানুহে আইডলগ বা আইডিঅলজি হিচাপে লৈ পেলাই কাম কৰি আছে আৰু কিছুমান মানুহে ধৰি লওক এজেণ্ডা লৈ কাম কৰি আছে ঠিক আছে তো আইডিঅলজি লৈ পেলাই কাম কৰিবৰ কাৰণে যে মই যদি লেফট নহয় মই যদি ৰাইট নহয় মই কোনো এটা উইঙত নাই আমি এটা সাব ৰিজনেল পাৰ্টি এটা ৰিজনেল পলিটিক্যাল পাৰ্টিত আছো আমি পলিটিক্সত আহাত আমাক যদি কিবা আইডিঅলজি বা কিবা ধৰি ল'বলৈ দিয়ে প্ৰথম আমাৰ এজেণ্ডাটো আছিলে কি জনগোষ্ঠীটোৱে ৰাজনৈতিক অধিকাৰ পাব লাগে তো এতিয়া এটা সীমিত ৰাজনৈতিক অধিকাৰ পাইছে সেইখিনি বাস্তৱত ৰূপায়ণ কৰিব লাগে যে এইখিনি পাৱাৰটোকে ইউজ কৰি দুখন স্কুল দুটা ৰাস্তা নিজৰ সংস্কৃতি নিজৰ কিবা অলপ কিবা কৰিব পাৰে নেকি আমাৰ অঞ্চলৰ কাৰণে নিজৰ আৰু লগতে আমাৰ লগত বসবাস কৰা জনসাধাৰণে কৰিব লাগে হিটো হল ফাৰ্ষ্ট এজেণ্ডা সো হিটো চাই আছো ইয়াৰ লগতে যেহেতু ৰাষ্ট্ৰীয় পৰ্যায়ত বা ৰাজ্যিক পৰ্যায়ত কাৰবাৰ লগত থাকিব লাগিব আমিতো অকলে আৰু দেশত চৰকাৰ বনাব নোৱাৰো সো আমাৰ লগত মন মিলা আমাৰ লগত আইডিঅলজি মিলা আমাৰ লগত এজেণ্ডা মিলা কোনবা এটা টিমৰ লগত থাকিব লাগিব হিটোটো আমি কৰিলো ঠিক আছে থাৰ্ড পইণ্ট যেটো আপুনি কৰিলে যে বিপিএফৰ মানুহ ক'ত যাব এতিয়া হয় আমাৰ তাত আহিব বিজেপিত যাব বা কোনবা কংগ্ৰেছত যাব পাৰে বা বেলেগ এটা দুটা দলত যাব পাৰে যোনি বেয়া পাইছে সো এতিয়া যেটো আপুনি অলপ আগতে ক'লে যে প্ৰমোদ বড়োই এইটো কৰা নাই বা কৰিব পাৰে সো
প্ৰথমতে মোৰ চেষ্টাটো হৈছে কি যে ভুল নকৰাকে বেয়া কাম নকৰাকে কিমান আগুৱাই যাব পাৰো সমাজখনত কাৰণ ভাল বেয়াটোতো আপুনিও দেখা পাইছে এটা যেনেকে পলিটিক্সত প্ৰশ্ন কৰিছে সাংবাদিকতাটো তেনেকা প্ৰশ্ন আহি গৈছে বেলেগ সাংবাদিক এজনে কাগৱা ব্ল্যাকমেইলিং কৰিছে এটা সাংবাদিক দেখা পালে যে ইও এনেকা নেকি হয় হয় হেতু সাংঘাতিক হেতু সঁচা কথা হি কৰ পৰা গাড়ী চলাইছে হি কৰ পৰা ঘৰ বনাইছে সো পলিটিক্স আৰু এইবিলাক এটা পৰিবেশত গৈছে তাৰ মাজত থাকি মানে ভিৰ মে ৰहोगे तो गुम हो जाओगे তাৰ মাজত থাকি কি কাম কৰিব পাৰো অলপমান হ্যাঁ এই প্ৰচেষ্টাটো ৰাখা হৈছে গতিকে আজি কোনোবা বিপিএফত আছিলে হি তাতে এটা বেয়া কাম কৰিবও পাৰে বা নকৰিবও পাৰে এই বেয়া কাম কৰা নকৰা অভিযোগটো মই আপোনালোকে এটা সময়ত উত্থাপন কৰা বিষয় অপজিশনে কৰা হয় এতিয়াও আপুনি বিপিএফক বহু ক্ষেত্ৰত সমালোচনা কৰে মোটাৰ আছে ইয়াৰ দলিন আছে মোটাৰ 2900 crore লাইবিলিটি ইয়াৰ ভিতৰত 1500 কোটি টকা কোনো হেড নোহোৱাকে কোনো হেড অফ মানে ফান্ড নোহোৱাকে ইয়াৰ ফোর্স অর্ডার দিফলে পার্সেন্ট খাই অর্ডার দি গৈছে মানুহবিলাকৰ হাৰাশাস্তি হৈছে সেই সময় নেতৃত্ব দিয়া মানুহসকল সেই লোকসকল কোন সেই লোকসকলটো আজি যিসকল ধৰিলক ইউপিপিএললৈ আহিব বুলি চলি থকা চৰ্চা সেই ব্যক্তিসকলে নহয় জানো মই সেইকাৰণেহে কৈছো ময়ো হিতুকে ক'ব বিচাৰিছো যে এতিয়া আমি ধৰিলক কোনবা কংগ্ৰেছ চৰকাৰৰ দিনত যেটো বিজেপিত ক'লে তাত ভুল কৰিলে বলে বিজেপি দাহা বিজেপিৰ পৰা কংগ্ৰেছতো যাব পাৰে তো এই সিলসিলাটো যেতিয়া লাগে ভাৰতৰ পলিটিক্স থাকিব চলি থাকিব কিন্তু ইয়াৰ ভিতৰত আপুনি মেন চাবিটো ধৰি আছে হিচাপে ষ্টেৰিংটো ধৰি আছে হিচাপে আপোনাৰ গাড়ীখন আপুনি গন্তব্য স্থানত ডেষ্টিনেশন লৈ যাব পাৰিবনে নাই বুজিছেনে গাড়ীত বহুত উঠিব আৰু নামিব বহুতে ভাবিব যে ইহঁতৰ গাড়ীখন ভাল চলি আছে এতে উঠি যাব আধা ৰাস্তাত নামি যাব ইটিটা আমাৰ দলত কোনবা তিনিটা দল অলৰেডি এক্সপেৰিয়েন্স কৰি আহা মানুহ আছে মোটাত এজন আহিলে আহি প্লাই ক'লে যে আপোনাক এটা আশা কৰি আহিছিলো মই নাপালো দলত এজন লৰাই আহি প্লাই ক'লে তো মই ক'লো তুমি কি বিচাৰি আহিছিলা তো হি ক'লে যে মই এনেকুৱা বিচাৰি আহিছিলো মই ইলেকশন খেলিম বা কিবা এটা বিচাৰি আহিছিলো তো মই এনে খুদিলো তোমাৰ বয়সটো কিমান হ'ল এই ক'লে যে মোৰ বয়সটো মানে 46 ইয়াৰ্স মই খুদিলো যে তুমি আমাৰ দলত আহা কিমান দিন হ'ল ইলে 1 বছৰ তো তুমি মোৰটাত আহি 1 বছৰত তোমাৰ নহল বাকি 45 ইয়াৰ্সত তুমি কি কৰি আছিলা মই তেখেতক খুদিলো সো এতিয়া এই কথাবিলাক আপুনি যদি এনালাইসিস কৰে এনাই ক'বলৈ ভাল ওয়াশিং মেচিন কিবা কিবি হিবিলাক কিন্তু বাস্তৱটো চাব লাগিব আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখন কেনেকৈ ডেভেলপ কৰিব বিচাৰিছে তেখেতৰ চিন্তাধাৰাটো আমি বুজি পাব লাগিব যে অসমখন উন্নত ৰাজ্য গঢ়াৰ কাৰণে যেটো কাম কৰিছে তাত কোনটো বিষয়টো তেখেতে গুৰুত্ব দিছে মানে এটা সেকশন এটো কৈ থাকিব যে তাৰ কোৱাই কাম এই কাৰণে গানো ওলাই গৈছে লোক তো কহেंगे হা कहना उनकी कहना तो इटु ओलाइसे किंतु आमी जिता दायित्वत आहिलो आमी की करिम तो ही कारणे আজি বিটিসিত যে ইটু হিটু মোর গাড়ীত বহুতে উঠিব গাড়ী নামি যাব কালি গাড়ীখন খালিও হৈ যাব পাৰে পৰখি আকৌ গাড়ীখন ভৰ্তি হৈ যাব পাৰে সো গাড়ীখন কিমান ভৰ্তি কিমান খালি হৈছে ইটুৰ লগত এতিয়া সময় নাই ইতিয়াৰ সময়টো হৈছে যে ৰাইজে 5 বছৰ সুযোগ দিছে এইখিনি সময়ত কিমান ভাল কাম কৰি যাব পাৰো আৰু যদি পিছত খুজক দে আৰু কাম কৰিব লাগিব খুজক নিদিয়ে সাপোজ এই কেদিন মই কৰি আছো ওহা কালি লাগি মোৰ দায়িত্ব আছে ই 12 ঘণ্টাত আৰু কি কাম কৰি যাব পাৰো হেতু ডাঙৰ কথা মই